Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব পেৰাডাইজ কি ইউটিউব চেনেলত। তো আজি আমি আলোচনা কৰিম ডক্টৰ ৰাধা কিষাণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স ডিব্ৰুগড়ৰ তাৰ পৰা নোটিফিকেশন আহিছে। তো আজি গুটিখিনি ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ আপুনি এপ্লাই কৰিব, কেইটা পোষ্ট আছে, ঠিক আছে, সিলেকশন প্ৰসিডিউৰ, এলিজিবিলিটি ক্ৰাইটেৰিয়া, গুটিখিনি বস্তু মই এইটো ভিডিঅ'ত কভাৰ কৰিম, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো যেটো নোটিফিকেশন অলৰেডি মই কলোৱে ডক্টৰ ৰাধা কিষাণ স্কুল ডিব্ৰুগড় তাৰ পৰা ৰিকুৱাৰমেন্ট আহিছে। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 5টা, ঠিক আছে, 5টা ভ্যাকেন্সি আছে। এতিয়া চাওক আপোনাৰ 5টা ভ্যাকেন্সি ক'ত কেনেকৈ আপুনি এপ্লাই কৰিব, তাতে সবখিনি মই দেখাই দিম এই ভিডিঅ'ত আপোনাক, ঠিক আছে। তো অৰ্গানাইজেশ্যনটো অলৰেডি গমাই পাইছে, ডক্টৰ ৰাধা কিষাণ স্কুল ডিব্ৰুগড়। টোটাল ভ্যাকেন্সি হ'ল আপোনাৰ টোটাল পোষ্ট আছে 5টা আৰু এইটো আপোনাৰ জবটো হয় প্ৰাইভেট সেক্টৰ জব হয়, ঠিক আছে। আপনার মিনিমাম যদি কোয়ালিফিকেশন গ্রাজুয়েশন আছে তথাপি আপনি এইটো পোস্টের কারণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আপোনাৰ মেথডটো হৈছে অফলাইন আপুনি কেনেকৈ কৰিব এপ্লাইটো মই এইটো ভিডিঅ দেখাই দিম, ঠিক আছে। তো ফার্স্ট দুটা পোস্ট আছে, আপনার দুটা পোস্ট আছে পিজিটি মানে পোস্ট গ্রাজুয়েশন টিচাৰৰ কাৰণে, যেটো আপোনাৰ ম্যাথমেটিক্সৰ কাৰণে, ঠিক আছে। ম্যাথমেটিক্সৰ কাৰণে দুটা পোস্ট আছে খালি। তাতে আপোনাৰ পে স্কেল মানে স্যালারি হ'ব আপনার 12,000 পৰা 35,000, ঠিক আছে, আপনি পার মান্থ পাব। আৰু এটো ডিপেন্ড কৰিব আপোনাৰ মেৰিট বেসিস এন্ড এক্সপিৰিয়েন্স, ঠিক আছে। আপনার যেটো কোয়ালিফিকেশন আপনি দিব, আপনার ডকুমেন্টস খিনি দিব, তার উপৰত বেচ কৰি যেটো মেৰিট লিষ্ট আৰু আপোনাৰ যদি আগত এক্সপিৰিয়েন্স আছে তাৰ উপৰত বেচ কৰিহে আপোনাৰ স্যালারিটো ডিপেন্ড কৰা হ'ব, ঠিক আছে। আৰু এডুকেশনাল কোয়ালিফিকেশন লাগিব আপনার বিএসসি ইন ম্যাথমেটিক্স। আপনি যদি ম্যাথমেটিক্সত গ্রাজুয়েশন কৰিছে তেতিয়াহলে আপনি ইয়াৰ কাৰণে এলিজিবল। আৰু যদি আপনি এমএসসি কৰিছে ম্যাথমেটিক্সত তথাপি হ'ব যদি আপনি পোস্ট গ্রাজুয়েশন কৰিছে, ঠিক আছে। তো এক্সপিৰিয়েন্স বিচাৰিছে যে মিনিমাম 2 to 3 ইয়ার্স, 2 পৰা 3 ইয়ার্স লৈকে, ঠিক আছে। 2 পৰা 3 বছৰ আপোনাৰ ক্লাস 9 10 এন্ড হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার সেকেন্ড ইয়াৰত আপনি যদি ক্লাস কৰাইছে তেতিয়াহলে আপনি এটাৰ পোস্টৰ কাৰণে এলিজিবল হয়, পিজিটি মানে পোস্ট গ্রাজুয়েশন টিচার যেটো ম্যাথমেটিক্সৰ কাৰণে, ঠিক আছে। সেকেন্ডত আছে আপনার অ্যাকাউন্ট অফিসার, তাতে আপনার দুটা পোস্ট আছে, অ্যাকাউন্ট অফিসারত দুটা পোস্ট আছে, ঠিক আছে। তাতে আপনার পে স্কেল দিয়ে আছে 12,000 পৰা 35,000 পার মান্থ আপনি পাব মেরিট এন্ড এক্সপিরিয়েন্স বেসিস। তো স্যালারি ঠিকই আছে, আপনার দুইটা পোস্টৰ সেমে দিছে, অ্যাকাউন্ট অফিসার আৰু আপনার যেটো পোস্ট গ্রাজুয়েশন টিচাৰৰ কাৰণে, ঠিক আছে। তো ইয়াৰ কোয়ালিফিকেশন বিচাৰিছে একাউন্ট অফিসাৰৰ কাৰণে কোয়ালিফিকেশন আপুনি লাগিব যদি আপুনি গ্রাজুয়েশন কৰিছে, যিকোনো ডিসিপ্লিন হোক, আপনি বিকম কৰিছে, এমকম কৰিছে, এমবিএ কৰিছে, ঠিক আছে। আৰু যদি আপনি আর্টসৰ পৰা কৰিছে তথাপি মানে এনি ডিসিপ্লিন, যিকোনো ডিসিপ্লিন আর্টস কমার্স সায়েন্স আপনি যদি গ্রাজুয়েশন কৰিছে, আপনার একাউন্টেন্টৰ অলপ নলেজ আছে তেতিয়াহলে আপনি একাউন্ট অফিসাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। এটা চাওক, এটা প্ৰেফাৰেন্স মানে আপোনাৰ যাৰ মানে এক্সপিৰিয়েন্স আছে 1 পৰা 2 বছৰৰ মাজত যাৰ এক্সপিৰিয়েন্স আছে, ধৰক আপোনাৰ 1 বছৰ এক্সপিৰিয়েন্স আছে বা 2 বছৰ এক্সপিৰিয়েন্স আছে, আপনি এজ এ একাউন্ট ফিল্ডত কাম কৰি থকা তেতিয়াহলে আপনি এইটো পোস্টৰ কাৰণে এলিজিবল হয়। তো একাউন্ট অফিসাৰৰ কাৰণে আপোনাৰ এটা বস্তু সিলেক্ট কৰি দিছে মেল হ'ব লাগিব। পিজি টিচাৰৰ কাৰণে আপনি ফিমেলও এপ্লাই কৰিব পাৰিব, কিন্তু একাউন্ট অফিসাৰৰ কাৰণে অনলি মেল এপ্লাই কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ সিকিউৰিটি মেনেজাৰৰ কাৰণে দিয়া আছে এটা পোস্ট আছে, তাতে সিকিউৰিটি মেনেজাৰৰ, আৰু তাতে পে স্কেল আপোনাৰ 9,000 পৰা 20,000 ভিতৰত স্যালারি হ'ব। এইটো আপোনাৰ মেৰিট বেসিস এন্ড এক্সপিৰিয়েন্স বেসিস হ'ব। যদি কোনোবাই গ্রাজুয়েশন কৰিছে যিকোনো ডিসিপ্লিন আর্টস কমার্স এন্ড সায়েন্স তিনিটা স্ট্রিমৰ পৰা যিকোনো এটাৰ পৰা গ্রাজুয়েশন কৰিছে তেতিয়াহলে সিকিউরিটি মেনেজাৰৰ কাৰণে এলিজিবল হয়, ঠিক আছে। আৰু এইটো আপনার প্রেফারেন্স দিব ইহতে যদি 1 বছৰৰ পৰা 2 বছৰৰ মাজত যদি কাৰোবাৰ এক্সপিৰিয়েন্স আছে, আপুনি 1 ইয়াৰ বা 2 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স আছে তেতিয়াহলে তাক প্রেফারেন্সটো বেছি দিয়া হ'ব, ঠিক আছে। তো আপনার এইটো ফিল্ডত মানে সিকিউরিটি মেনেজাৰ হিচাপত আপনি কাম কৰা হ'ব লাগিব। আৰু তাতে আপনার জেন্ডাৰটো মেল দিছে, মেল হ'ব লাগিব সিকিউরিটি মেনেজাৰৰ কাৰণে। আৰু আপনার এতে এজ লিমিটটো দিয়া আছে এবভ 25 ইয়ার্স, ঠিক আছে, মানে আপনার 25 ইয়ার্সৰ অধিক হ'ব লাগিব, বেছি হ'ব লাগিব। আৰু এটা আপনি কোনো এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, টোটালি ফ্ৰী হ'ব আপনার এপ্লিকেশনটো। তো আপনি কেনেকৈ এপ্লিকেশন কৰিব, তো এইখিনি প্ৰসেস মই এতিয়া দেখাই দিম আপোনাক, ঠিক আছে। তো ভিডিওটো শেষ হৈ যাব।
কেনেকৈ কৰিব যদি কিবা ডাউট আছে আপুনি মোক এইটো ভিডিঅ'ত কমেন্ট কৰিব পাৰে লগতে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম জব এনালাইষ্টকে যেটো WhatsApp গ্ৰুপ আছে তাতে যাই কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো হাউ টু এপ্লাই আপনি এপ্লাইটো কেনেকৈ কৰিব তো যদি আপনি ইন্টারেস্টেড হয় ঠিক আছে যদি আপনি ইন্টারেস্টেড হয় আৰু যদি আপোনাৰ কোৱালিফিকেশনটো মেচ কৰিছে তেতিয়া হলে আপুনি যেটো HR দেখাই যাওক আপোনাৰ ঠিক আছে সেকেন্ড তা যেটো HR एक सेकेंड ঠিক আছে HR আর কে স্কুল যেটো আছে মানে আপনার রাধাকিষাণ যেটো স্কুল @gmail.com যেটো অফিশিয়াল মেইল এটো HR এর কারণে তাতে আপনি মেইলটো কৰিব লাগিব এটো মেইল মই এটো ভিডিও ডেসক্রিপশনত দি দিম তারপর আপনি চেক আউট কৰিব পাৰে ঠিক আছে তো এটো মেইলত আপনার এটা CV বনাই কিনে একদম পারফেক্টলি CV এটা বনাবো বনাই কিনে আপনি তাত মেইল কৰি দিব পাৰিব ঠিক আছে আৰু যদি আপুনি ইচ্ছা কৰে যে মই মেইল নকৰো মই যেটো ৰাধাকিষাণ স্কুল আছে ডিব্ৰুগড়ত ঠিক আছে তাতে মই ভিজিট কৰিম তাতে ভিজিট কৰিও আপুনি এপ্লাই কৰিব পাৰিব একো অসুবিধা নাই ঠিক আছে তো বিশেষকৈ মই কম আপুনি মেইল কৰি দিব ঠিক আছে মেইল কৰি দিলে বস্তুটো এনেকা হয় আপুনি মেইলত ৰেসপন্স পাব কিন্তু মেইলত অলপ এক্টিভ থাকিব আপুনি ঠিক আছে আৰু ইয়াতে মেৰিট লিষ্ট এটা ওলাব যেটো আপোনাৰ ৰাধাকিষাণ মই ওয়েবসাইটটো দেখাই দিম বাৰু আপোনাক ঠিক আছে যেটো ডক্টৰ RK স্কুলৰ যেটো ওয়েবসাইট আছে ঠিক আছে এটো মই দেখাই দিম তো তে সব মেইল আইডিটো দিয়া আছে তাতে আপুনি সাবমিট কৰিব লাগিব ঠিক আছে আৰু সেকেন্ড অপশন আছে আপুনি যদি আপুনি মেইল নকৰে তেতিয়া হলে আপুনি সাবমিট কৰিব লাগিব ইন ফ্ৰন্ট অফ অফিস ঠিক আছে ডক্টৰ ৰাধাকিষাণ স্কুল আৰ্টস কমাৰ্স সায়েন্স ঠিক আছে এটো ডিব্ৰুগড়ত আছে তাতে আপুনি সাবমিট কৰিব লাগিব কিন্তু এটো এড্ৰেছ দিয়া আছে তো যদি কিবা এপ্লাই কৰোতে কিবা প্ৰবলেম হৈছে বা কিবা ইনকুৱাৰি কিবা জানিব লগা আছে তেতিয়া হলে আপুনি HR ডিপাৰ্টমেন্ট যেটো আছে তাৰ পৰা ফোন নম্বৰ দিয়া আছে ফোন নম্বৰ কেইটাত আপুনি কল কৰিব পাৰে যেটো মই এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম ঠিক আছে আৰু এইটো আপুনি কল কৰিবলৈ হলে আপুনি 9 AM ৰ পৰা 4 PM লৈ কিনে এটো কল কৰিব ঠিক আছে এটা টাইমটো বান্ধি দিছে এইটো টাইমতে আপুনি কল কৰিব ঠিক আছে এই দুটা নাম্বার আপুনি চাই লওক মই ভিডিও ডেসক্ৰিপচনতো দি দিম আৰু টাইমিংটো হল 9 AM ৰ পৰা 4 PM লৈকে ইম্পৰ্টেন্স লিংক যেটো অফিশিয়াল ওয়েবসাইট হয় drrkschool.org যেটো মই এইটো ভিডিও ডেসক্ৰিপচনতো পেস্ট কৰি দিম তাৰপৰ আপুনি ডাইৰেক্ট যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব পাৰিব এটা ইম্পৰ্টেন্স কথা হল যেটো ইম্পৰ্টেন্স ডেট হয় আপুনি 9 ডিসেম্বৰ লৈকে এইটো এপ্লিকেশন কৰিব পাৰিব ইয়াৰ পিছত কৰিব নোৱাৰে যদি এপ্লিকেশনটো এক্সটেন্ড কৰে এতে ডেটটো এপ্লাই ডেটটো এক্সটেন্ড কৰে তেতিয়া পাৰিব নহলে নোৱাৰিব তো এই কাৰণে 9 ডিসেম্বৰৰ আগতে পাৰিলে আপুনি কৰি লব ঠিক আছে আৰু যদি আপুনি ভিডিওটো 9 ডিসেম্বৰৰ পিছত আপুনি ওয়াচ কৰি আছে তেতিয়া হলে আপুনি এবাৰ আৰকে যেটো মই ডক্টৰ RK স্কুলৰ যেটো মানে অফিশিয়াল পোৰ্টালৰ লিংক মই তাতে দি আছো তাতে আপুনি চেক কৰিব বা মোক এটা কমেন্ট কৰি জনাব পাৰে ঠিক আছে তো এইটো ভিডিওত ইমানেই আৰু মই অফিশিয়াল ওয়েবসাইটটো দেখাই আছো আপোনাক এইটো অফিশিয়াল ওয়েবসাইট হয় ঠিক আছে ডক্টৰ ৰাধাকিষাণ স্কুল অফ আৰ্টস কমাৰ্স এণ্ড সায়েন্স এইটো অফিশিয়াল ওয়েবসাইট হয় এটা আপুনি গুটেকিনে আপডেট পাই থাকিব ঠিক আছে তো এইটো ভিডিওত ইমানে যদি কিবা ইনফরমেটিভ লাগিছে ভিডিওটো দেন লাইক কৰিব শেয়ার কৰিব কমেন্ট কৰিব ঠিক আছে আৰু কিবা ইনফরমেশন লাগা হলে কমেন্ট কৰিব লগতে আপুনি মোক ডেসক্ৰিপচনত মই এইটো লিংক মানে WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰি দিও তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰে ঠিক আছে তো ধন্যবাদ দি কিনে এইটো ভিডিও ইমানতে সামৰিছো